সাৱধান সাৱধান ৰজাৰো ৰজা মহাৰজা আমাৰ মৰমৰ কণীয়া ৰজা আহিছে দেই। এইডাল আকৌ কিহৰ কনচাৰ্ট মাৰিলি? কেলে বেকগ্ৰাউণ্ড মিউজিক মাৰিছো আকৌ। সেইটো হৈছে দুখৰ বেকগ্ৰাউণ্ড মিউজিক, সুখৰ মাৰ সুখৰ। হয় নেকি? ঠিক আছে দিয়ক তেতিয়াহ'লে। মাৰ মাৰ মোৰ সৈন্য ৰখি আছে। ধুম টানা না 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 ধুম টানা না 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 ধুম টানা না 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 না। বগাই নতুন জেওৰা খুঁটি ক'ৰবাত পাওঁ যদি উঠাই আন। জেওৰা খুঁটি কেলে আকৌ? তই কি ভাবিছ ইয়াত কি চিৰিয়েল শ্বুটিং চলি আছে? হা, তোক মই ইয়ালৈ এনেই পইচা দি মাতি আনিছো। এটকা দুটকা নহয়, 5 টকা দি আনিছো তোক, 5 টকা। আৰু তই কৰিছ এইখন। তোক আজি মই জেওৰা খুঁটিয়ে পিঠি বহল কৰি দিম। যা তেল সানি আগে। আয়ো মা পলোৱাহে ভাল, 5 টকা মুখেদি উলিয়াই দিব। পলা পলা ক'লৈকে পলাবি তই? হা, এদিন নহয় এদিনটো মোৰ হাতত পৰিবি। চাবি তেতিয়া তোৰ পৰা মই 5 টকা ঠাইত 10 টকা উচুল কৰিম। মহাৰাজ আজি হৈছে সুখৰ দিন, সেইবিলাকক বাদ দিয়ক এতিয়া। তই ঠিকেই কৈছ বগাই। আজি হৈছে আমাৰ সুখৰ দিন, গতিকে এইবিলাকৰ লগত লাগি মোৰ মাথা নষ্ট নকৰো আজি। তাকেতো এই দুটা কি আমাৰ গেঙত নতুনকে ভৰাইছ তই? হয় হয়, এইকেইটাক নতুনকে ভৰাইছো। আহক চিনাকি হৈ লওক। ইয়াৰ নাম চিন্তু আৰু সৈটোৰ নাম হৈছে মিণ্টু। বগাই দা তুমিতো ভুলকে কৈছা, মইহে মিণ্টু সিহে চিন্তু। চাওঁ চাওঁ বগাই ভালকে চাবলৈ দেচোন মোক ইহঁতক। এইকেইটা চোন চেম টু চেম একে একে দেখিবলৈ, চব একে। কাপোৰ কানি চুলি ষ্টাইল জোতা চোতা একেইচোন। কেনেকে ধৰা পেলাম এতিয়া কোনটোক কি? তই কোৱা মতে তই চিন্তু আৰু সি মিণ্টু হয়নে? নহয় দাদা, মইহে চিন্তু সিহে মিণ্টু। আচ্ছা এইটো কথা, মানে হৈছে সি মিণ্টু আৰু তই চিন্তু হয়নে? নহয় দাদা, মই মিণ্টু সি চিন্তু। বগাইও এই খান মিহলি দুটা তই ক'ৰ পৰা আনিলি হয়? এটাই কয় ইটো চিন্তু সিটো মিণ্টু, এটাই কয় এইটো মিণ্টু সিটো চিন্তু। মই একো বুজি পোৱা নাই, মাথা গৰম হৈ গৈছে মোৰ। এতিয়া সোনকালে বুজা, নহ'লে তোৰ পিঠিত জেওৰা খুঁটি কোব পৰিব। ৰ'ব মই বুজাইছো নহয় মই। মানে ধৰক ইফালে থকাটো চিন্তু আৰু এইফালে থকাটো মিণ্টু। এতিয়া ক কোনটো চিন্তু কোনটো মিণ্টু? মই মিণ্টু ই চিন্তু, মানে ইফালে থকাটো মিণ্টু আৰু তই হৈছ চিন্তু। নহয় দাদা, মই চিন্তু সি মিণ্টু। ওম নমঃ শিৱায়, ৰক্ষা কৰা মোক ৰক্ষা কৰা প্ৰভু। বগাইও ইহঁত দুটাক লৈ তই এতিয়াই এইখিনি পাওলা, নহ'লে তোৰ মুণ্ডি ছিঙি পেলাম মই। তহঁত দুটা পলা তহঁত দুটা। কি হ'লনো? আমিনো কি কৰিলো? আমি মাত্ৰ আমাৰ নামকেইটাহে কৈছো। বুজি পোৱা নাই যদি মই আকৌ এবাৰ কৈ দিওঁ। তহঁতক মই 2 ছেকেণ্ড সময় দিলো, এইখিনি পৰা পলা, নহ'লে যাও বনে কোবাই কোবাই মাৰিম তহঁতক। ভাই পলোৱাই ভাল। তই ক'ত যাৱ? খা বাপেকে মৰিলো। এইকেইটাকনো কামোৰাটো কেনে আনিছিলো মই বাৰু? কি পৰগতি লৈছিলে মোৰ আজি। কুনিয়া ভাই মোক যাবলৈ দিয়ক, মই বহুত ডাঙৰ সমস্যাত পৰিছো আজি। সেইটো আকৌ কিহৰ সমস্যা? নে মাৰ খোৱা ভয়তে উল্টা পুল্টা বকিছ? কুনিয়া ভাই মই কি ক'ম আৰু, যোৱাকালি মোৰ মুৰ্গীজনী বহুত বেমাৰ। হস্পিটেললৈ লৈ গ'লো, তাইৰ বোলে হেনো লিভাৰটো সলনি কৰিব লাগিব। তাকে লিভাৰ এটা বিচাৰি যাওঁ। বহুত দুখ লাগিছে আজি মোৰ, বাছে বা নাবাছে মুৰ্গীজনী মোৰ। কি তই ইমান ডাঙৰ বিপদত পৰি আছ, মোক অন্তত কোৱা নাই তই? যা বোপাই যা, ভালকে তাই চিকিৎসা কৰগে যা। আহিছো দিয়ক। বেয়া লাগিলেও শুনি, মুৰ্গীজনী বাৰু লিভাৰটো কেনেকে বেয়া হ'বলৈ পালে? 1 মিনিট, মুৰ্গী লিভাৰ বেয়া হৈছে আৰু তাতে সলনিও কৰিব? ই বজ্জাতে মোক আকৌ বুৰ্বক বনাই থৈ গ'ল। ইয়াক মই মুৰ্গীৰ লিভাৰ সলনি থেত তেৰিকা। ইয়াক য'তে পাওঁ ততে ঠকুচিম মই। এই খনাহি গুটি, এই তোক দি আছো মই মোৰ পুৰণা কামটো কৰি থকা হ'লে কিমান পইচা ঘটি থাকিলোহেঁতেন। এই বাজনীৰ কাৰণে যে মই একোৱে কৰিব নোৱাৰো। ইটোও নকৰিবি সিটোও নকৰিবি, আৰে কৰিম কি মই? হা, ইমান শাসন কৰিবলৈ এতিয়া মই আৰু সৰু বাচ্চা হৈ থকা নাই। শান্তি নাইকিয়া হৈছে, মানে মই কৈছো নহয়, শান্তি নাইকিয়া হৈছে। মোৰ পৰা সাৰি যাব নোৱাৰো আজি তই। আঐ মৰিলো, কঁকাল নেচা হৈ গ'ল মোৰ। আঐ বৰ বেয়া জোৰত খুন্দা মাৰিছো, বৰ বেয়াকে দুখ পালো। হেৰি নহয়, আপুনি অন্ধ নেকিহে? এই মানুহটো আহি আছো দেখা নাই আপুনি খুন্দা মাৰি দিছেহি যে? এই ভগৱানে চকু বোলা বস্তুটো আপোনাক দিলে নে নিদিলে বাৰু? এই ভুল তোৰহে, মোৰ নহয়। তই খুন্দা মাৰিছ তই, মই মৰা নাই। অভদ্ৰ চব কবাৰ। হেৰি মোক চম্ভালি কথা ক'ব দেই। কাক অভদ্ৰ বুলি ক'ব লাগিছে? হা, কাক অভদ্ৰ বুলি ক'ব লাগিছে? অভদ্ৰামিকে কথা ক'লে অভদ্ৰ বুলিয়ে ক'ম। এতিয়া এইখিনিত মোৰ মাথা নষ্ট নকৰিবি, এনেই মাথা গৰম হৈ আছে মোৰ। কেনেবাকে নেলুত ধৰিবলৈ হ'লে কিন্তু ছিঙি পেলাম আকৌ। বেছি খেলি মেলি কৰি নাথাকিবি এইখিনিত। তোক অথনি পৰা মই ৰিছপেক্ট কৰি কথা কৈ আছো আকৌ। কেনেবাকে মাথা যদি আলু ভুজিয়া পিঁয়াজ হ'বলৈ হয়, তোক কিন্তু বখলিয়াই পেলাম আকৌ মই। কি হ'ল তোৰ? বখলি আহি মোক বখলিয়াবি নহয় তই। চা ভাই, আজি মোৰ বৰত আছে, মংগলবাৰ, গতিকে তোৰ ওপৰত আজি হাত উঠোৱা মোৰ ইচ্ছা নাই। যিদিনাখনে তোক মই এই গাঁৱত দেখিম ন অলিয়ে গলিয়ে ঘূৰি ফুৰা, সেইদিনাখনেই তোক বখলিয়াম মই। এতিয়া বাৰু মোৰ দেৰি হৈছে, এফালে যাবলগীয়া আছে, সেইকাৰণে মই গুচি গৈছো। কিন্তু চাবি আকৌ তই, মনত ৰাখিবি, কেতিয়াবা যদি তোক পাই যাওঁ মই, যা যি কৰ কৰিবি, একে ঘুচাই নাকৰ বেৰেণ্ডা উলিয়াই পঠিয়াম তোৰ মই। এনেই মাথাটো গৰম হৈ আছে, তাতে আৰু গৰম কৰিব লাগিছে বুৰ্বক চব। এই কুনিয়া কেতিয়ালৈকে তই চিনি পোৱা নাই, যেদিনাখনে চিনি পাবি সেইদিনাখনেই গম পাবি। চাল্লা মোৰ গাঁৱত আহি মোকেই দম দিবলৈ আহে। কিবা নহয় কিবা ব্যৱস্থা কৰিব লাগিব ইয়াৰ, নহ'লে ইয়াৰ উৎপাত বেছি হৈ গৈ থাকিব দিনক দিনে।
খজুতি ভাই মোক দেখি কি তই আচৰিত হৈছ ধেত তেৰিকা খজুতি ভাই আপোনাক দেখিবা মই কেলে আচৰিত হ'ম কওকচোন আপুনি তই কি ভাবিছিলি তোক কি মই বিচাৰি উলিয়াব নোৱাৰিম মোৰ টকা মাৰি তই ক'ত সাৰি যাবি উপায় আৰে খজতি ভাই আপুনিনো কি কথাবোৰ কৈ আছে মই একো বুজি পোৱা নাই আপোনাৰ টকা মই কেতিয়া মাৰিলো আপোনাক দিবৰ কাৰণেতো মই গৈ আছিলো এতিয়া হয়নে ঠিক আছে দে তেতিয়াহ'লে নহয় মানে মই মোৰ লগৰ এটা ঘৰৰ পৰা পইচাটো লৈ আপোনাক দিয়াৰ কথা আছিলে আপুনি এতিয়া যাওক মই আপোনাক ঘৰত দি থৈ আহিম না চাহ কুনিয়া মোৰ খং নুঠাবি মই আজি পইচা ল'বলৈ আহিছো আজি পইচা লৈ যামেই যাম আৰু কেনেবাকে যদি তই হেৰ ফেৰ কৰ তেতিয়াহ'লে পিছফালে যি দুটা আনিছো নহয় সেইকেইটাই তোক বখলিয়াই পেলাব বৰ বেয়া জালত ফচিলো আজি কিন্তু দেই মই আজি কাৰ মুখ দেখিলো বাৰু ৰাতিপুৱাই মই ভাব কুনিয়া ভাব নহ'লে আজি এইখিনিতে মৰিলি ভাল উপায় পালো এক গুলি দুই চিকাৰ মোৰ লগত পাংগাল তই এতিয়া পাবিছো তোক ৰহ খজতি ভাই মই যিটো কথা ক'বলৈ গৈ আছো আপোনাক সেইটো আপুনি ভালকে মন দি শুনক না বাবা না তোৰ একো কথা শুনিবলৈ নাই মই আৰে ভাই আপুনি কথাটোতো শুনক ন তাৰপিছত আপুনি যি কৰিবলগীয়া আছে কৰিব মোৰ লগত বাৰু বাৰু ঠিক আছে কওক কি কথা আচলতে ভাই মই আপোনাক পইচাটো দিবলৈ আহিছিলো আৰু দুটকামান বেছিকেহে লৈ আনিছিলো আপুনি ভাল পাই বুলি কিন্তু বাটতে মোৰ লগত ডকাইত হৈ গ'ল সেই পইচাটো মানে সেই যে আহি আছে মানুহটো সি মোৰ পৰা জলবস্তি সেই পইচাখিনি লৈ থৈ দিলে এই গাঁৱৰ গুণ্ডা হয় সি কোনটো মানুহৰ কথা কৈছ তই যে আকাশী ৰঙৰ টি চাৰ্ট এটা পিন্ধি আছে মানুহটো সিয়ে হয় সি মোৰ পিছা কৈ এইপিনে আহি আছে চক ভালকে চক কিন্তু মই কেনেকে মানি ল'ম তই যে সত্য কথা কৈছ আপুনি তাক সোধক না সি ডাইৰেক্ট ক'ব সি কাৰোলৈ ভয় নকৰে ঠিক আছে তই পিছলৈ আহ সেই তেনেকুৱা মানুহৰ পৰা মই কেনেকে পইচা উলিয়াব লাগে ভালকে জানো কি হ'ল আপোনালোকে যে আগভেটি ধৰিলে মোক তোৰ লগত সোধ পোছ কৰিবলগীয়া আছে এই কুনিয়াৰ ভাগৰ পইচা বোলে হেনো তই লৈ থৈছ কোন কুনিয়া আৰু কি পইচা কথা কৈ আছে আপোনালোকে আৰে ভাই সি গম পাই সি নজনা ভাও ধৰিছে তাক দুচাটমান লগাই দিয়ক না সি অট'মেটিক উলিয়াই দিব মুখৰ পৰা তই তোৰ গেং লৈ আহিছ মোক মাৰিবলৈ ন ৰহ তহঁত দুটাই কি মুখ ফালি চাই আছ পখলিয়াই পেলাই ইয়াক চা ভাই পইচাটো সোনকালে ঘূৰাই দে নহ'লে কিন্তু তোৰ অৱস্থা বেয়া কৰি পেলাম আমি বছৰৰ কথা শুন এক নম্বৰ কথা হ'ল কি মই কিহৰ পইচা কৈ আছ তহঁতি একো বুজি পোৱা নাই আৰু দুই নম্বৰ কথা হ'ল কি মোৰ লগত পাংগা নলবি মৰি যাবি তই মানে আমাক দম দিছ তোক দি আছো এতিয়াই আইও মা তই মোৰ মাই ঠিক মাৰিছ মৰিলো যি এনেকে এটা মানুহ দলিয়াই দিটো ধেমালি কথা নহয় দেই কেনেকে সম্ভৱ এইটো বিদ্যা শপত বে বল দব খুৱাইছেচোন এই পাতে নাই এইটো কোনো সাধাৰণ মানুহ নহয় দেই ইয়াৰ নিশ্চয় কিবা ৰহস্য আছে কুনিয়া তই কামোৰাটোত ফচালি মোক বাৰু হয় নালাগে মোক পইচা পাতি মোৰ জীৱনটো মোৰ বহুত প্ৰিয় শুন মই এইখিন পৰা পলোৱাই ভাল এইখিন পা নেক্সট বাৰ মোৰ লগত পাংগা ল'বলৈ নাহিবি দেখিলি নহয় কি হ'ল ইহঁতৰ দেখিলো বাপৰে বাপ এইটো বাৰু মানুহ হয় নে নহয় মোৰ সন্দেহ লাগি আছে ভূত পেট পিশাচ কিবা কিবি নহয়তো এই তাত নাই তেনেকুৱা হ'ব নোৱাৰে ভূত পেট দিনত থৈ ঘূৰে নেকি ইয়াৰ ৰহস্য মই নিশ্চয় ফাদিল কৰিম ৰ ইয়াৰ পিছা কৰিব লাগিব ক'ত যায় চাব লাগিব মই হৰি ডাঙৰীয়া ৰ'বচোন ৰ'ব